কলিয়াবৰত শোকাবহ ঘটনা। বন্য হস্তীৰ আক্ৰমণত নিহত বনকৰ্মী। নিহত বনকৰ্মীজন শিলঘাট বনখণ্ডৰ দিলীপ কোঁৱৰ। পুৱতি নিশা চামধৰা গাঁৱত বন্য হস্তীয়ে খেলিবলৈ যাওঁতেই সংঘটিত হয় মৰ্মান্তিক ঘটনাটি। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বনকৰ্মীজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। কালি প্ৰায় 11টামান বজাত হাতীটো আমাৰ গাঁৱৰ ইটোমূৰীয়া দি ওলাই আহি পদুম শইকীয়া নামৰ মানুহ ঘৰত ঘৰ ভাঙিলে মানে খিৰিকীখন ভাঙিলে আৰু তাৰ কাষতে মানুহ শুই আছিলে। মানুহৰ কাপোৰ লৈ আহিছে, মানুহকেইগৰাকী মানে কথমপি বাচিছে। তাৰপিছত হাতীটো এফালে পিছফালে গৈ বাঘৰ চুকত কাৰোবাৰ কিবা অনিষ্ট কৰিছে। আকৌ হাতীটো 4টা বজাত আমাৰ গাঁৱলৈ উভতি আহিছে। উভতি অহাৰ পিছত আমি যিহেতু বন সুৰক্ষা বাহিনীক আমি খবৰ দিছিলো আৰু তেওঁলোকে আমাক গাৰ্ড দিবৰ কাৰণে আহিছিলে। ৰাতি প্ৰায় 5জন আহিছিলে। তেওঁলোক ৰাস্তাতে আমাৰ টহল দি আছিলে, কিন্তু হাতীটো ঘপককে ওলাই যোৱাত তেওঁলোকে একো সুবিধা নাপালে। এজন ফৰেষ্টৰ এফালে সোমাই আহোঁতেই এইকণ জেগাতে হাতীটোৱে তেওঁক আক্ৰমণ কৰে আৰু তেওঁ মৃত্যুমুখত পৰে। আৰু তেতিয়া তেওঁক লৈ আমাৰ বহুত বেয়া লাগিছে, কিন্তু কথাটো হ'ল আমাৰ গাঁওখন একদম হাতীৰ পৰা মানে আতংকিত হৈ আছে। প্ৰত্যেক দিনাই হাতী আহে। গতিকে আমি চৰকাৰক দাবী কৰিছো আমাৰ মানুহখিনিক সুৰক্ষা দিয়ক। আৰু কেইদিনমানৰ আগতে আমি DC মহোদয়লৈও মেইল কৰিছিলো, কিন্তু তাৰ আমি একো ৰিপ্লাই পোৱা নাই। আমি জানো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডিচিজন বহুত ভাল বুলি। আমি আশা কৰিছো তেওঁ আমাক সুৰক্ষা প্ৰদান কৰক আৰু আমাৰ গাঁৱৰ যিমানখিনি মানুহৰ অনিষ্ট হৈছে তেওঁলোককো যাতে ক্ষতিপূৰণ দিয়ক, তাৰ বাবে আমি দাবী কৰিছো চৰকাৰক। কালি ইয়াত 3জন আছিলে। আমি শুনামতে 5জন আহিছিলে। ইয়াত 3জন আছিল, 3জনেই আহিছিলে।